সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মহিলাৰ মৃত্যুৰ অভিযোগ এগৰাকী ২৬ বছৰ বয়সীয়া মহিলাৰ মৃত্যুক লৈ বৰপেটা জিলাৰ সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাৰ বিৱৰণী মতে সৰভোগ আমগুৰিৰ হৰখজিত দাসৰ পত্নী মল্লিকা দাসৰ গেষ্ট্ৰিকৰ সমস্যা হোৱাত আজি পুৱা প্ৰায় 10:30 মান বজাত সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি হয় প্ৰাথমিক চিকিৎসাৰ অন্তত মল্লিকা দাসক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয় ঘৰত উপস্থিত হোৱাৰ পিছত উশাহ নিশাহত অধিক কষ্ট অনুভৱ কৰাত পুনৰ সৰভোগৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত অনা হৈছিল মল্লিকা দাসক আৰু চিকিৎসকক অৱগত কৰাত মহিলাগৰাকীক চেলাইন প্ৰদান কৰা হয় তেনে সময়তে মহিলাগৰাকীয়ে প্ৰচণ্ড কঁকালৰ বিষ অনুভৱ কৰাত নাৰ্ছক পৰিয়ালৰ লোকে অৱগত কৰে যদিও চিকিৎসক আৰু নাৰ্ছৰ পৰা বিশেষ গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে শেষ মুহূৰ্তত চিকিৎসকে ৰোগীগৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ মৃত্যু হয় ২৬ বছৰীয়া মল্লিকা দাসৰ মৃত্যুক সহজভাৱে ল'ব নোৱাৰি পৰিয়ালৰ লোকে চিকিৎসালয়ৰ চৌহদত চিকিৎসকজনক বিচাৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে মল্লিকা দাসৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে চিকিৎসাৰ ভুলতে মল্লিকা দাসৰ মৃত্যু হয় আৰু তেওঁলোকে লগতে এইটোও প্ৰশ্ন কৰে যে ৰোগীৰ গুৰুতৰ অৱস্থালৈ চাই সময় থাকোঁতেই কিয় সৰভোগ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই ৰোগীগৰাকীক বৰপেটালৈ ৰেফাৰ নকৰিলে ঘটনাৰ পিছৰে পৰা সন্ধান নাই চিকিৎসক ডাক্তৰ ফখৰ উদ্দিনৰ ইপিনে গেষ্ট্ৰিকৰ ইনজেকশ্যন আৰু DNS চেলাইনৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা কম বুলি মন্তব্য হস্পিটালৰ ইনচাৰ্জ সুভাষিষ চাহৰ ৰাতিপুৱা নিজৰ ভাইটি মোৰ এটা খুৰা ল'ৰা ভাইটি তেখেতৰ মানে মিছেছৰ গেষ্ট্ৰিক হ'বলৈ কৈছে মোক তো মই ঠিক আছে মই ক'লোঁ তোমালোকে হেৰিত যোৱা 30 বেডত যোৱা সৰভোগ 30 বেডত তাতে যাই ট্ৰিটমেণ্ট কৰা তাৰপিছত সিহঁতে আহি যেতিয়া আহিছে সিহঁতে এটা ফকৰ দিন আলি নামৰ ছাৰ আছে তেখেতে গেষ্ট্ৰিকৰ বেজি দিছে বেজি দি আৰু দুটামান ঔষধ দিছে কিন্তু ঔষধখিনি নায়েই ইয়াতেতো হস্পিটালত কোনো ঔষধ নায়েই সেইখিনি ঔষধ দিছে 3টামান ঔষধ নাই ঠিক আছে আমি নাই বাহিৰত ল'ম বেলেগ কথা আমি লগে লগে আৰু ঘৰত গুচি গৈছোঁ যেতিয়া ঘৰত গুচি গৈ তাই ঘৰত যাই পোৱাৰ লগে লগে তাইৰ গাটো বেয়া হৈছে মূৰটো বেয়া লাগছে লগে লগে তাইক মই কৈছোঁ ঠিক আছে তোৰ আৰু লৈ আমি লৈ আহিছোঁ লৈ ভাবিছোঁ যে ইয়াৰ পৰা ডাইৰেক্ট আমি এম্বুলেঞ্চে বৰপেটা গুচি যাম যে লৈ আহি আমি চালোঁ যে এটা চেলেন দিছে চেলেন দিয়াৰ পিছত তাই চট ফটো বাঢ়িছে অলপ পিছত পেচাব কৰিছে তাতে বিচনাতে পেচাব কৰি তাই তাতে মৰিছে কিন্তু ডক্টৰে কৈছে কি যে মৰা নাই আৰু তোমালোকে বৰপেটা ইমিডিয়েট লৈ যোৱা যেতিয়া সিহঁতে ক'ল কিন্তু আমাৰ আশা থাকে কিন্তু মই কৈছোঁ এম্বুলেঞ্চৰ ড্ৰাইভাৰটোৱে কৈছে ভাইটি মৰিছে মানুহজনী মৃত্যু হৈছে মানুহজনী ৰং ট্ৰিটমেণ্ট নহ'লে কোনোবাই গেষ্ট্ৰিকৰ বেজি বা এটা চেলেনৰ মানুহ মৰে নেকি ডক্টৰ ফকৰ উদ্দিন হয় আৰু পেচেণ্টটোৰ নাম মল্লিকা দাস তাৰপিছত মই ক'লোঁ ড্ৰাইভাৰটোৱে কৈছে এথানটো উপায় নাই আমাক যিটো বাচি থকা বুলি কৈছে আমি লৈ গ'লোঁ হস্পিটাল বৰপেটা কিন্তু ৰ'দত সোমাব দিছোঁ ৰ'দত চাইছে পাল্চ নাই মৰিছে ৰ'দত তথাপিও আমি বৰপেটাতে ঘূৰাই আনিছোঁ এনেকুৱা আইনী ব্যৱস্থা আমি আহিছোঁ বিচাৰ লাগে আমাক ন্যায় লাগে আমি স্থানীয় ইয়াৰ যোগেদি স্থানীয় বিধায়ক ডাঙৰক ক'ব খুজিছোঁ যে সৰভোগৰ চিকিৎসা কেন্দ্ৰত কিয় গুৰুত্ব দিয়া নাই কিয় এনেকুৱা হৈছে বা আমাৰ হেৰি বৰ্তমানতো কৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতকো জনাইছোঁ যে এনেকুৱা যদি আমাৰ গৰীব মানুহৰ কাৰণে হৈ থাকে বা আমি যদি স্বাস্থ্যকেন্দ্ৰত যদি কোনো সুবিধা নাপাওঁ তেতিয়াতো আমি কি পাম কি আশা কৰিম চৰকাৰীৰ পৰা পুৱা বাইদেউক আমাৰ ইয়াতে লৈ অহা হৈছে মাৰ লগত আহিছে তাই ডক্টৰ আছিল ডক্টৰে চাইছে চাই কিনে কৈছে কি প্ৰেছাৰটো ল' হৈ আছে গেছৰ প্ৰব্লেম হৈ আছে অলপমান এনেকৈ কৈ কিনে ঔষধ কেইটামান লিখি দি কিনে পঠাই দিছে ঘৰত যাই অলপ দেৰি 1 ঘণ্টামান পিছত তাই মানে অসুবিধা হৈছে উশাহ লোৱাত আমি লৈ আহিছোঁ লৈ অহাৰ পিছত মানে বেডত দি কিনে কৈছে এটা চেলাইন দি দিয়ক চেলাইনটো লগোৱাৰ লগে লগে তাইৰ পেইন আহিছে কঁকালত যেতিয়া পেইন আহিছে মই ডক্টৰ মানে নাৰ্ছ এটা আছিল নাৰ্ছজনীক মাতি গৈছোঁ কৈছে কি নাই চেলাইনটো লিখোন ভাল কঁকালৰ বিষ হয় নেকি নহয় একো নাই এনেই হৈছে এনেকৈ কৈ আছে কি গেছৰ কাৰণে কঁকালৰ বিষটো হৈ আছে মই কৈছোঁ আপোনালোকে ৰেফাৰ লিখি দিয়ক ৰেফাৰটো লিখি দিয়া নাই এম্বুলেঞ্চ ফোন কৰি আছোঁ এম্বুলেঞ্চ আহি পোৱা নাই ইয়াৰ পৰা এখন এম্বুলেঞ্চ দিছে এম্বুলেঞ্চখনত অক্সিজেনে নাই লাষ্ট তাই যেতিয়া উশাহ লোৱা বন্ধ কৰিছে ইয়াতে তেতিয়া অক্সিজেন দিছে তেতিয়া তাই অক্সিজেন লগোৱাৰ লগে লগে তাই উশাহ লোৱা বন্ধ কৰি দিছে আমি কৈছোঁ এখন অক্সিজেন থকা আমাক এম্বুলেঞ্চ দিয়ক ইয়াৰ পৰা এখন এম্বুলেঞ্চ দিছে যে সেইখনতো অক্সিজেন নাইয়ে আমাক পূৰ্বক বুলি ভাবি কিনে পুৰা মাস্কটো মুখত লগাই দিছে ৰাতিপুৱা মানে দেখাবলৈ আহিছিল কি হৈছে আমিতো এটা গম নাপাওঁ কি হৈছে ডক্টৰেহে গম পাব কি হৈছে মানুহজনীৰ ৰাতিপুৱা আহি গৈছে সিহঁতে চাই কিনেতো ক'ব লাগে যে ইমাৰ্জেঞ্চি আছে লৈ যাওক একো কোৱা নাই সেইবিলাক খালি কৈছে কি প্ৰেছাৰ ল' হৈ আছে আৰু
আৰু কৈ আছে কি অলপ গেছৰ প্ৰব্লেম হৈ আছে বুলি কৈ আছে। অলৰেডি পেচেণ্টটোক মৰ্ণিং অপিডি ডক্টৰে এটেণ্ড কৰিছে, ট্ৰিটমেণ্টো কৰিছে। মই যেতিয়া গৈ চাওঁ পেচেণ্টটো সেমি কনচিয়াছ ষ্টেজত আছিল, পালছ একদম ষ্টেবল আছিল। মই চিৰিয়াছ বুলিহে ক'ম পেচেণ্টটোক। লগে লগে মই ক'লো পেচেণ্টটোক ৰেফাৰ কৰিছে ছাৰে, লৈ যাওক মেডিকেল কলেজত। ডক্টৰ ফকৰুদ্দিন আছিলে মৰ্ণিং অপিডিত, তেখেতে এটেণ্ড কৰিছে পেচেণ্টটোক। মই চোৱাৰ পিছত অলৰেডি চব লেখা মেলা হৈ গৈছিল, মই কৈছো লৈ যাওক বাছ কিনোৱে। তাৰপিছত ৰেফাৰ হৈছে, লৈ গ'ল পেচেণ্টটো। অলপ আগত সিহঁতে আহিল। যোনটো মই প্ৰেছক্ৰিপশ্যন চালো ডক্টৰ ফকৰুদ্দিনৰ, সেইটো বেচিছত মই ভুল বুলি নকওঁ। পেচেণ্টৰ গেছৰ বেজি দিয়া হৈছিলে এটা পেণ্ট্ৰপ্ৰেজল বুলি, আৰু DNS চেলাইন এটা আৰম্ভ কৰা হৈছিল, যোনটো অলপমান গৈছিল। অসুবিধা পোৱাৰ কাৰণে চেলাইনটো বন্ধ কৰি দিয়া হৈছিল। গেছৰ বেজি আৰু DNS চেলাইনৰ পৰা মোৰ নলেজত পেচেণ্ট চিৰিয়াছ হ'ব নালাগে। মই যেতিয়া চালো তেতিয়াতো অলৰেডি প্ৰেছক্ৰিপশ্যন চাই পেণ্ট্ৰপ্ৰেজল আৰু DNS চালো, এইখিনি ট্ৰিটমেণ্টটো পাইছে। মই অকল সেই ট্ৰিটমেণ্টৰ বেচিছতে জাজ কৰি কৈ আছো যে ট্ৰিটমেণ্টৰ বেচিছত একো মোৰ লগা নাই যে একো হেৰি হৈছে। আণ্ডাৰলাইং কাৰ্ডিয়াক কজেছ থাকিব পাৰে, বহুত কাৰণ থাকিব পাৰে, সেইটো ছাবচিকুৱেণ্টলি পষ্টমৰ্টমত ক্লিয়াৰ হৈ যাব গোটেই কথাখিনি। কিন্তু এটা কথা মই ক'ব বিচাৰিছো আপোনালোকৰ মাধ্যমৰ দ্বাৰা, যে ডক্টৰ এটা বহুত প্ৰেছাৰত থাকে। মই সিহঁতৰ পেচেণ্ট পাৰ্টিৰ কথা বুজি পাইছো 100%। ইয়ং ছোৱালী এজনী মৰিলে, এইটো ইম'চনেল হোৱাটো সিহঁতৰ ৰাইট হয়, নেচাৰেল হয়, ৰেছপন্সটো নেচাৰেল হয়। কিন্তু গ্ৰছ নেগলিজেঞ্চ থাকিলেহে ডক্টৰ এটাক মানে চাৰ্জ কৰি আহিব লাগে। ডক্টৰ আছিল, এটেণ্ড কৰিছে পেচেণ্ট, বুজাই দিছে, ৰেফাৰ কৰিছে, ট্ৰিটমেণ্টটো দিছে। আনফেভাৰেবল আউটকাম কিবা ওলালে সেই বুলি একৰ্ডিং টু দ্য পেচেণ্ট পাৰ্টি ডক্টৰক ডাইৰেক্ট হেৰি কৰাটো ঠিক নহয়। আমি আমাৰ হস্পিটেলত 4জন ডক্টৰ আছো, মোক লৈ, মই ইনচাৰ্জ। আমি 19 আৱাৰ্ছলৈকে ডিউটি কৰোঁ এইটো হস্পিটেলত। 19 আৱাৰ্ছ 200 পেচেণ্ট অপিডিত মই নিজে পাৰ্চনেলি চাওঁ। চোৱাৰ পিছত আপোনালোকে ইমেজিন কৰিব পাৰে, এইটোতো আৰু ফলৰ দোকান আৰু চব্জিৰ দোকান নহয় যে চালো আৰু হেৰি কৰিলো। ডায়েগনচিছ কৰিব লাগে, জাজ কৰিব লাগে, তাৰপিছত ট্ৰিটমেণ্ট এটা দিব লাগে। সেইখিনি কথা মই মোৰ ফালৰ পৰা এড কৰিম।